হিমন্ত বিশ্বৰ কাম নাই, গৃহ বিভাগৰ কাম নাই, খিলঞ্জীয়াক সুৰক্ষা দিয়াত ব্যৰ্থ চৰকাৰ। নিজৰ সুৰক্ষা নিজেই কৰিব লাগিব খিলঞ্জীয়াই। নিজৰ সুৰক্ষাৰ বাবে হাতে হাতে চৰকাৰে দিব অস্ত্ৰৰ অনুজ্ঞাপত্ৰ। ৰাজ্যত ৩৩৬খন আৰক্ষী থানা, ২৯৫টা আৰক্ষী চকী থকাৰ পিছতো খিলঞ্জীয়াৰ সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে নেকি প্ৰশাসন? এই সময়ত সেই প্ৰশ্ন উত্থাপন হৈছে ৰাজ্যবাসীৰ মাজত। কাৰণ এটাই, চৰকাৰে নতুনকৈ আৰম্ভ কৰিছে এক নতুন ব্যৱস্থা। মুকলি হ'ল অস্ত্ৰৰ অনুজ্ঞাপত্ৰ আবেদনৰ পৰ্টেল। অসমৰ খিলঞ্জীয়াক সুৰক্ষাৰ বাবে প্ৰদান কৰা হ'ব মাৰণাস্ত্ৰ। লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে সেৱা সেতু পৰ্টেল। সেৱা সেতু পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব মাৰণাস্ত্ৰৰ লাইচেন্স। আনুষ্ঠানিকভাৱে পৰ্টেল মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সীমান্ত অঞ্চলত বাস কৰা ৰাজ্যৰ দুৰ্গম স্পৰ্শকাতৰ অঞ্চলত থকা খিলঞ্জীয়া লোকসকলে লাভ কৰিব অস্ত্ৰৰ লাইচেন্স। অনুজ্ঞাপত্ৰ লাভ কৰাৰ পূৰ্বে ব্যক্তিগৰাকীয়ে কেইবাটাও প্ৰক্ৰিয়াৰ মাজেৰে দিব লাগিব যোগ্যতাৰ প্ৰমাণ। লাইচেন্স আবেদনকাৰীৰ বিৰুদ্ধে কোনো ধৰণৰ অপৰাধৰ গোচৰ থাকিব নালাগিব। গোচৰ থাকিলেও লাইচেন্সৰ যোগ্য নহ'ব আবেদনকাৰী। লাইচেন্স আবেদন কৰিবলৈ মানসিকভাৱে সম্পূৰ্ণ সুস্থ হ'ব লাগিব। মাৰণাস্ত্ৰৰ প্ৰশিক্ষণ লোৱাৰ পাছতহে চৰকাৰে আবেদনকাৰীক দিব লাইচেন্স। লাইচেন্স পাবলৈ আবেদনকাৰীৰ ৩টা প্ৰজন্ম অসমত থকা হ'ব লাগিব। যোগ্য আবেদনকাৰী হ'লে খ্ৰীষ্টান মুছলমান সকলোৱে পাব লাইচেন্স। আবেদনকাৰীয়ে ৫ বছৰৰ বাবে লাভ কৰিব আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ। আবেদনকাৰীৰ ন্যূনতম বয়স হ'ব লাগিব ২১ বছৰ। গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ আৰু যোৰহাটৰ নাগৰিকে নাপাব মৰণাস্ত্ৰৰ লাইচেন্স। আপোনালোকে বাগবৰ সমষ্টিত যাব, কেইঘৰমান আমাৰ সনাতনী মানুহে এটা নামঘৰলৈ খামুচ মাৰি ৰখি আছে। কিমান পৰিয়াল? 50, সাৰাউণ্ডেড বাই 3 lakhs of people from other faith. এটা সময়ত কিন্তু গোটেইখন আমাৰ মানুহৰে আছিলে। এটা 50 জন মানুহে তাত খামুচ মাৰি ধৰি আছে। Don't we feel that 50 people should be empowered? সেই 50 জন মানুহৰ জীৱনক যদি আজি গুৱাহাটীত এটা সাম্প্ৰদায়িক সংঘৰ্ষ লাগে, ডিব্ৰুগড়ত সাম্প্ৰদায়িক সংঘৰ্ষ লাগে, who will be attacked first? এই 50 জন মানুহক একেবাৰে ওপৰত আনলেছ যদি পজিটিভ থিংকিং কৰা মানুহ নাথাকে, এই 50 মানুহক মেছেকাৰ কৰি উলিয়াই লৈ যোৱা হ'ব। যদি তাত পজিটিভ থিংকিং কৰা মানুহ নাথাকে। অসম আন্দোলনৰ সময়ত এনেকুৱা বহুত উদাহৰণ আছে য'ত নেকি ভালনাৰেবল এৰিয়াত থকা আমাৰ ইণ্ডিয়ান চিটিজেনসকলক ফ'ৰ্চ কৰা হৈছিলে মাটি বিক্ৰী কৰক, তেওঁলোকক বিভিন্ন ধৰণে আক্ৰমণ কৰা হৈছিলে। আৰু বেলেগ জাগাত য'ত আমি মেজৰিটি, তাত খেলি মেলি হোৱাৰ লগে লগে তেওঁলোকৰ ওপৰত প্ৰভাৱ পৰে। আজি যেনেকে কেতিয়াবা কেতিয়াবা মই এটা আৰু অলপ সৰু উদাহৰণ দিছো, বলি হয়। চৰকাৰৰ এই অভিনৱ পদক্ষেপৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে ৰাজ্যৰ একাংশ দল সংগঠনৰ সমান্তৰালভাৱে বিৰোধী দল সংগঠনো। অসম চৰকাৰে আজি প্ৰেছ কনফাৰেন্স কৰি দুৰ্গম আৰু সংবেদনশীল এলেকাত থলুৱা লোকক অস্ত্ৰ অনুজ্ঞাপত্ৰ দিয়াৰ ৰাজহুৱা আঁচনি ঘোষণা কৰিছে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে বিশেষভাৱে ধুবুৰী, মৰিগাঁও, বৰপেটা, নগাঁও, দক্ষিণ হালমাৰা আৰু মানকাছাৰ জিলাৰ সংখ্যালঘু প্ৰধান এলেকাসমূহত এনে ব্যৱস্থাৰ প্ৰয়োজন হোৱা বুলি কৈছে। আৰু কৈছে আমাৰ দৰে দলবোৰে বিৰোধিতা কৰিছোঁ। হয়, আমি বন্দুক সংস্কৃতি কেতিয়াও প্ৰশংসনীয় নহয় বুলি ক'ব বিচাৰোঁ আৰু শান্তি স্থাপনৰ প্ৰচেষ্টাৰ ই বিপৰীত দিশত গতি কৰে বুলি আমি অনুভৱ কৰোঁ। অসমত কেইবা দশক জুৰি সশস্ত্ৰ আন্দোলন হৈছিল আৰু বিদ্ৰোহৰ পৰা আঁতৰি আহিবলৈ পূৰ্বৰ কেন্দ্ৰ চৰকাৰ, কংগ্ৰেছৰ দিনৰ বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰেও বিভিন্ন সময়ত অস্ত্ৰ সম্বৰণ নীতি ঘোষণা কৰে, বিভিন্ন দল সংগঠনক অস্ত্ৰ পৰিহাৰ কৰি ৰাজহুৱা জীৱনত চামিল হ'বলৈ আহ্বান জনাই অহা দেখা পাইছোঁ। তেনেস্থলত চৰকাৰীভাৱে কি কাৰণত এনেকৈ এছাম লোকক অস্ত্ৰ দিব বিচৰা হৈছে, ই আমাৰ বাবে বুজা টান। কাৰণ যদি এনেকুৱাই হৈছে তেতিয়াহ'লে মই নিশ্চিতভাৱে ক'ব লাগিব যে গৃহ বিভাগ ব্যৰ্থ হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হাততে এই দপ্তৰটো আছে, তেখেতে ভাল ধৰণে চলাব পৰা নাই। যি নীতি
এই নীতিয়ে অসমত যে সাম্প্ৰদায়িক অশান্তি জগাই নুতুলিব আৰু এটা তাৰ বাবে যে এইটো কৌশল নহয় এই কথাটো কিন্তু চৰকাৰী ঘোষণা আমাক প্ৰতীয়মান কৰিব পৰা নাই আৰু অসমত যাতে কোনো সাম্প্ৰদায়িক পৰিস্থিতি নহয় উত্তেজনামূলক পৰিস্থিতি নহয় তাৰ বাবে আমি কাম কৰি যাম আৰু সেইবাবেই এই নীতিৰ বিৰোধিতা কৰিছোঁ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত এনেধৰণৰ নীতি গ্ৰহণ কৰা হৈছিল আৰু পৰিহাৰো কৰা হৈছে উদাহৰণস্বৰূপে মই ক'ব বিচাৰোঁ জম্মু আৰু কাশ্মীৰত গাঁও প্ৰতিৰক্ষাৰক্ষীৰ অনুজ্ঞাপত্ৰ আৰু অস্ত্ৰ অপব্যৱহাৰৰ কেলেংকাৰী সৰ্বজন বিদিত এয়া ফাদিল হৈছিল আৰু পৰৱৰ্তী সময়ত চৰকাৰে ইয়াক বন্ধ কৰি দিছিল ঠিক তেনেকৈ ছত্তীশগড়ত মাওবাদীসকলৰ বিৰুদ্ধে নিউজ ডেস্ক ৰিপৰ্ট এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ